আপোনাৰ এটা মই পোষ্ট পাইছিলোঁ ভিক্টৰ দাসক লৈ তেওঁৰ মাতৃক লৈ হয় কি ক'ব ভিক্টৰ দাস বা ভিক্টৰকটো মই কৈছোঁ যে অনতি পলমে ভিক্টৰক ৰিলিজ কৰি দিব লাগে ভিক্টৰে কোনো মানে ৰাষ্ট্ৰীয় দোষৰ কোনো কাম ভিক্টৰে কৰা নাই ভিক্টৰৰ পিতৃক ভিক্টৰৰ সন্মুখত যি অত্যাচাৰ কৰি হত্যা কৰা হ'ল ভিক্টৰৰ মাতৃয়ে আজিলৈকে হিৰৰ সেন্দুৰ মোচা নাই কাৰণ তেওঁ কৈছে যে মোৰ স্বামী হত্যা কৰা হৈছে মৃত্যু হোৱা নাই যেতিয়ালৈকে জাষ্টিস নাপাব সেন্দুৰ অতৰুৱা নাই আপুনি নিজে কওক আপোনাৰ এটা সফল ডেকাৰ সন্মুখত পিতৃক যদি গুৰিয়াই লঠিয়াই হত্যা কৰা হয় মানসিক স্থিতি কেনেকুৱা হ'ব পাৰে মানসিকভাৱে এটা ইমবেলেন্স পজিশনত যেতিয়া আহে সাইকোলজিক্যাল যেটো তেওঁৰ এটা ইম্প্যাক্ট হৈছে তেওঁ তেতিয়া কথা কিছুমান অসংযত কথা কয় সেই অসংযত কথা কেতিয়াও আমি মানি নলওঁ বাট তেওঁ ইমান এজন চুকা লৰাই আজি কি পৰিস্থিতিত তেনেকুৱা কথা ক'বলৈ বাধ্য হ'ল সেই কথাটো আমি কেতিয়াবা চিন্তা কৰিছোনে সেই এগৰাকী অসহায় মাতৃয়ে পুত্ৰৰ কাৰণে মই নিজে আছিলোঁ সেইদিনাখন অজয় ফুকন আৰু তেওঁক মানে যেতিয়া থানাত কি কোৰ্টত পুলিচে টানি আজুৰি লৈ গৈছে মাকে হিয়া ঢাকুৰি গাত থকা চূৰ্ণীখনেৰে সুইচাইড কৰিব ওলাইছে যে মই আৰু সহ্য কৰিব নোৱাৰো সেই পৰ্যায়টো ভিক্টৰে দেখি গৈছে তাৰ মানসিক স্থিতি আগতে যদি 5 আছিল এতিয়া তাৰ 10 আৰু বেয়া হ'বলৈ গৈ আছে সৰকাৰখন ইমান নিষ্ঠুৰ হ'ব নালাগে ভিক্টৰৰ সেই অপেন বেয়া কথাকিটা আমি আলোচনা কৰিছো কিন্তু ভিক্টৰে 3000 4000 ল'ৰা ছোৱালীক কিন্তু 200 টকাত পঢ়ায় আজি তাৰিখত 3-4000 ল'ৰা ছোৱালীয়ে এডিআৰএ পৰীক্ষাতে হওক বা বেলেগতে হওক চাকৰিত কিন্তু মকৰল পাইছে হি লুট কৰা নাই লুটমাৰ কৰা নাই ভিক্টৰে এই কথাটো আমি আলোচনা কৰা নাই আমাৰ অসমীয়া সমাজত সবতছে দুৰ্ভাগ্যজনক কথা যে আজি যদি আপুনি মোক ক্ৰিটিসাইজ কৰে মোৰ বেয়া গুণটো লৈ পেলাই ক্ৰিটিসাইজ কৰিব কিন্তু মোৰ ভাল গুণ লৈ পেলাই আজি তাৰিখত মানুহে কেতিয়াও এপ্ৰিচিয়েচন নিদিয়ে ইটস এ ভেৰি থ্যাঙ্কলেছ জব আজি ভিক্টৰে যিখিনি কাম কৰিছে কিন্তু আমি এবাৰ চিন্তা কৰিছোনে ভিক্টৰৰ পিতৃক কোনে হত্যা কৰিলে কি কাৰণত হত্যা কৰিলে ভিক্টৰৰ মাতৃৰ যেটি অসহায় এওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কয় এওঁলোকে মহিলা সবলীকৰণৰ কথা কয় কিন্তু ভিক্টৰৰ মাকে যে হিয়া ঢাকুৰি দৈনন্দিন পইচা বিচাৰি পইচা লৈ এই যে উকিলৰ পিছে পিছে পুলিচৰ পিছে পিছে দৌৰি ফুৰিছে কেতিয়াবা আমি ডিসকাস কৰিছোনে ভিক্টৰে তো এনেকুৱা কোনো অসমত অন্যায় কৰা নাই আজি তাৰিখত ভিক্টৰে কি কৈছিলে নেপাল হ'বলৈ বুলি এটা উত্তেজনাত কৈ দিছিলে কিন্তু নেপাল হ'বলৈ যোৱা কথাটো ভিক্টৰ দাসে কোৱা কথাটো বাদ দিওক আজি তাৰিখত ধাৰত ককবকাই থাকি অসমখন কোনটো অৱস্থালৈ গুচি গৈছে এই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় হৃদয়ঙ্গম নকৰে কোৰ্ট কাছাৰী আইন আদালত জেল গোটেইবিলাক যদি মুখ্যমন্ত্ৰীয়ে চলায় তেতিয়ালে মানুহে কাক বিশ্বাসত ল'ব মই কৈছো যে ভিক্টৰ দাসক এৰি দিব লাগে ভিক্টৰ দাসে এনেকুৱা কোনো ক্ৰাইম কৰা নাই আৰু মই ভিক্টৰক অনুৰোধ জনাইছো যে ভিক্টৰ এটা চুকা ল'ৰা ভিক্টৰে যাতে অলপ মুখখন সম্ভালি ভাল কথা কৈ যাতে মানে এই মানে যিমানখিনি অত্যাচাৰ হৈছে তাৰ পৰা যাতে ভিক্টৰে এটা লেসন লৈ সংযতভাৱে কথা কওক ভাতৃ হিচাপে মই ভিক্টৰকো এটো অনুৰোধ জনাইছো